নমস্কাৰ মই বিশ্বজ্যোতি শৰ্মা আৰু প্ৰত্যেক দেওবাৰ দৰে আজিও মই আপোনাৰ বাবে লৈ আনিছো আপোনাৰ দেওবৰীয়া মৰমৰ অনুষ্ঠান অনুৰাগ এশাৰী মৰমৰ মাত। প্ৰিয় দৰ্শক আজি আহি মই উপস্থিত হৈছোহি সোণাৰীৰ সৰুপথাৰ নামৰ এখন ঠাইত আৰু আপোনালোকে দেখিছে যে বিভিন্ন প্ৰতিভাৰ সমাহাৰ ঘটিছে এই সৰুপথাৰ নামৰ ক্ষুদ্ৰ ঠাইখনত যদিও ভিতৰুৱা অঞ্চল এই অঞ্চলত কিন্তু লুকাই আছে অলেখ প্ৰতিভা আৰু সেইসমূহ প্ৰতিভা আমি এটাৰ পাছত আনটো আপোনাৰ বাবে নিবেদন কৰিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে মোৰ সন্মুখত হাতত জাকৈ লৈ খুব সুন্দৰকৈ সাজি কাচি একাংশ যুৱতী ওলাই আহিছে আহক আমি প্ৰথমে তেওঁলোকে কি পৰিৱেশন কৰে এবাৰ একেলগে সকলোৱে উপভোগ কৰি লওঁ। জাকৈ লৈ একাংশ নৃত্যশিল্পী আপোনাক আপ্লুত কৰিলে মই যুৱতীসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিটো নৃত্য পৰিৱেশন কৰিলা কোনে শিকাইছে ক'ৰ পৰা শিকিছা আমাক পৰশমণি বাইদেউ শিকাইছে আমাৰ গাঁৱৰে হয় পৰশমণি বাইদেউ আছে নাই পৰশমণি বাইদেউ অকণমান আহিব লাগে মই
নৃত্য শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ এইটো আচলতে কেনেকৈ কোৰিঅ'গ্ৰাফ কৰা হৈছে কিহৰ ভিত্তিত জাকৈ খালৈ লৈ খুব সুন্দৰকৈ ওলোৱা হৈছে এইটো হৈছে মেচ কছাৰী নৃত্য হেৰি মানে জাকৈ লৈ যুৱতীসকলে নৃত্য কৰে তেনেদৰে আৰু এনে বাস্তৱত জাকৈ বাই পোৱা হৈছেনে বাইছোঁ আমি গাঁৱলীয়া ছোৱালী জাকৈ মাছ আগৰ পৰাই পথাৰলৈ যাওঁ তেনেকৈ আৰু নিশ্চয় আচলতে গাঁৱৰ জীয়ৰীয়ে সকলো কামেই কৰিব পাৰে মই অকণমান বাইদেউহঁতৰ লগত কথা পাতিব বিচাৰিছোঁ জাকৈ মৰা অভ্যাস আছে নাই বাইদেউ আপোনালোকৰ জাকৈ মাৰিছেনে আছে আছে আমাৰ ল'ৰাখিনিয়ে জাকৈ মাৰে নাই কেতিয়াবা বাৰু ঠিক আছে আমি জাকৈ মৰাৰ কথা পাতিম পৰৱৰ্তী সময়ত বাইদেউহঁতৰ কাষলৈ আহিছোঁ বাইদেউ আজিকালি এইবিলাক হেৰাই গৈছে পৰম্পৰা হেৰাই গৈছে আমি জাকৈ খালৈ মাৰিবলৈ আমি সময় নোপোৱা হ'লোঁ চব ব্যস্ত তাৰ মাজতো কিন্তু জাকৈ খালৈ লৈ একাংশ নৃত্যশিল্পীয়ে নৃত্য পৰিৱেশন কৰিছে এনে বাস্তৱত জাকৈ মাৰি পাইছে নাই সঁচা কথা ক'বলৈ গ'লে মই পোৱা নাই সৰুতে মানে জাকৈ মাৰিবলৈ যাওঁ দেউতাই পিটি পিটি ঘৰলৈ লৈ আনে একদম সঁচা কথা কিন্তু মোৰ সেই আশাটো একেবাৰে অসম্পূৰ্ণ হৈ থাকিলে জীৱনত মই জাকৈ মাৰিবলৈ মানে নেপালোঁ আৰু দেউতাহঁতে নিদিলে কিন্তু এতিয়া জাকৈ মাৰা দেখিলে খুব ভাল লাগে মানে এইটো এটা আৰু আমাৰ পৰম্পৰা বিশেষকৈ অসমীয়া জাতিৰ গতিকে এই জাকৈ মৰাটো দেখিলে এতিয়াও ভাল লাগে আৰু ইয়াৰ যিহেতু এইটো পৰম্পৰাগত নৃত্য গতিকে নৃত্যটিও চাই বহুত ভাল লাগিলে গতিকে আৰু মানে ভৱিষ্যতে আমাৰ সন্তানহঁতে এইবিলাক মানে হেৰি ৰাখিব ভাল ৰাখিব আমি তাকে মানে কামনা কৰিলোঁ প্ৰিয় দৰ্শক এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে ভোৰতাল নৃত্য আপোনালোকে একাংশ শিল্পী ওলাই আহিছে আহক আমি ভোৰতাল নৃত্যৰ মাদকতা কিছু সময়ৰ বাবে উপভোগ কৰি লওঁ মোৰ হৰিয়ে ধেনু চৰাৱত ৰংগে শৰীৰ নিৰ্মল ভুৱন উজ্জ্বল শৈল কানু কালা অংগে নয়ন কমল বয়ন উজ্জ্বল ও মোৰ হৰিহে যিনি কৌতি একক চৌচি সুবলিত ভুজ দেখিয়া মৃণাল ৰহিল পংকত পক্ষী নটবৰ যিনি সুবেশ সাজনী মোৰ হৰিয়ে ৰূপে কৌতি কামজিনে হৰিপদ কমলৰ মধুকৰ অয় মাধৱ দিনে অয় মাধৱ দিনে অয় মাধৱ দিনে ও মন ভজোৰে ও মন ভজোৰে হৰিৰ চৰণ নিচিন্তিয়া সমন ভজোৰে ও মন ভজোৰে ও মন ভজোৰে হৰিৰ চৰণ নিচিন্তিয়া সমন ভজোৰে শ্ৰীমন্ত শংকৰ ও মন ভজোৰে হৰি ভকতৰ ও মন ভজোৰে আর জানা যে নকল্প তোর মন ভজোরে আর জানা যে নকল্প তোর মন ভজোরে ও মন ভজোরে হরির সর
অকণমানি ঠাইৰ পৰা ওলাই অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সক্ষম হওক আৰু অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী সফল নৃত্যশিল্পী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইসকল নৃত্যশিল্পীক আজি নৃত্যৰে মুখৰিত হৈ পৰিছে এই সাংস্কৃতিক মঞ্চ আৰু একাংশ জ্যেষ্ঠ ব্যক্তি আছে মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাক স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ কি ক'ব এইখন ঠাইত আচলতে ইমান সাংস্কৃতিক প্ৰতিভাৰ সমাহাৰ ঘটিছে কি ক'ব আমি আচলতে বৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা অঞ্চল আমি বৰ অনুগ্ৰহ অঞ্চল তথাপিতো এই অনুগ্ৰহ অঞ্চলৰ পৰা অসমীয়া যুৱ মঞ্চ উদ্যোগত যিটো সতী জয়মতীৰ আপোনালোকে কৈছে যে স্মৃতি বিৱৰিত অনুষ্ঠান সঁচাকৈ আমাৰ সুদূৰত পেহী পুখুৰী আছে তাত অসম কি কয় আহোম স্বৰ্গদেউ গদাধৰ সিংহই যেতিয়া কি কয় চুলিকফা চাউদা হেৰিৰ পৰা পলাই আহি তেওঁ ইয়াত ঘূৰি ফুৰিছিলে তেতিয়া তাত মানে তেওঁ কি কয় তাতেই সেই পেহীসকলে তেওঁ হেৰি লুকুৱাই ৰাখিছিলে আৰু লুকুৱাই ৰখাৰ পাছত পেহী পুখুৰীটো তাতে আছে গতিকে সেই গদাধৰ সিংহৰ লগত আমাৰ জয়মতী কুঁৱৰী যথেষ্ট সম্বন্ধ আছে আমাৰ গাঁওখনৰ গতিকে তাক লৈ আমি গৌৰৱ কৰিছোঁ বাইদেউ মই আপোনাৰ কাষলৈ আনিছোঁ স্বাগতম জনাইছোঁ প্ৰাগনিতৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ কি ক'ব এই বৃহত্তৰ অঞ্চলটোত আচলতে উপবিষ্ট হৈ এই অনুষ্ঠান উপভোগ কৰিছে অলেখ প্ৰতিভা আপুনি প্ৰত্যক্ষ কৰিছে আচলতে মই সকলোৱে কৈ আছে যে সৰু পথাৰ মই কৈছোঁ যে অসমৰ ভিতৰতে এখন ডাঙৰ পথাৰ মই দুলীয়াজনৰ মহমাৰীৰ পৰা আহিছোঁ কিন্তু ইমান ভাল লাগিছে প্ৰতিজন মই এটা সময়ত মই যেতিয়া শংকৰদেৱৰ যিটো ভুৰতাল নৃত্যত মই অকণমান আৱেগিক হৈ পৰিছিলোঁ মোৰ ল'ৰালি কালৰ কিছুমান এনেকুৱা নৃত্যলৈ মোৰ মনত পৰিছিলে খুব ভাল লাগিছে আপোনালোকে গাঁও বুলি নক'ব গাঁৱতে কিন্তু মৰম গোটেই জীয়াই থাকে আৰু মই গাঁও বেছি খুব ভাল পাওঁ হয় আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে প্ৰত্যেকখন নগৰ সৃষ্টি হয় গাঁৱৰ পৰাই আৰু গাঁৱতে লুকাই থাকে নিভাজ মৰম নিভাজ ভালপোৱা লুকাই থাকে আৰু আজি আমি বিশেষ অনুষ্ঠানৰ জৰিয়তে অনুৰাগ এশাৰী মৰমৰ মাতৰ জৰিয়তে এশাৰী মৰমৰ মাত লগাবলৈ এই মৰম লগা মানুহবিলাকৰ কাষলৈ আহিছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে সকলো খুব সুন্দৰকৈ সাজি কাচি ওলাই আহিছে ইয়াৰ পাছতো বহু বৰ্ণিল অনুষ্ঠান আপোনাৰ বাবে অপেক্ষা কৰিছে আমি লৈ যাম এটাৰ পাছত আনটো ৰঙীন অনুষ্ঠান এই মুহূৰ্তত মোৰ সন্মুখত প্ৰত্যক্ষ কৰিছে অসমৰ জাতীয় যিটো গৌৰৱ যাক লৈ আমি অহংকাৰ কৰোঁ যাক লৈ আমি আচলতে গৌৰৱ কৰিব পাৰোঁ সেই দুটাকৈ ঢোল এই মুহূৰ্তত মোৰ সন্মুখত উপস্থিত আছে আৰু লগতে উপস্থিত আছে এগৰাকী নাচনী বুলি ক'ম নে মই ঢুলীয়া বুলি ক'ম কনফিউজ হৈ গৈছোঁ আচলতে মই কি ক'ম এতিয়া তোমাক নাচনী বুলি ক'ম নে ঢুলীয়া বুলি ক'ম ঢুলীয়া নাচনী ঠিক আছে কি কৰিবলৈ গৈ আছা দেখিছোঁ যে আচলতে জেনেৰেলি ছোৱালীবিলাক খুব সুন্দৰকৈ আচলতে নাচনী সাজত ওলাই আহে আমি এগৰাকী নাচনী দেখিছোঁ কান্ধত কিন্তু এটা ঢোল কি হ'ব এতিয়া মানে ঢোল বজাবা কোনে শিকাইছে তোমাক মোৰ গুৰু শ্ৰী তুলসী ওজা এতিয়া তুমি ওজা গাই শুনাবা এটা হাত চাপৰি আচলতে ল'ৰা ছোৱালী বুলি কোনো কথা নাই আমি প্ৰত্যেকটো যদি বাদ্য বজাব পাৰোঁ সেয়া আমাৰ গৌৰৱৰ কথা আৰু সঁচাকৈ আচলতে আমি আপ্লুত হ'ব লগা এটা কথা আহক আমি প্ৰথমতে সেই বিশেষ অনুষ্ঠান উপভোগ কৰি লওঁ তাৰ পাছত আমি কথা পাতিম এগৰাকী নাচনী তথা ঢুলীয়াৰ সৈতে আমি খৰচনা গাইছোঁ
আমি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এগৰাকী শিল্পীক আচলতে কান্ধত ঢোলটো তুলি আমাক যিদৰে আপ্লুত কৰিলে সেয়া নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ আমি তোমাক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আকাশৰ বতৰালৈ এগৰাকী নৃত্যশিল্পী সাজু হৈছে আমি কি চাম তোমাৰ পৰা সৃষ্টিশীল নৃত্য কোনটো গান আকাশী বায়ু বতাহী বায়ু বুলি গান আকাশী বায়ু বতাহী বায়ু বতাহী বায়ু যৌৱনৰ পছুৱাই মন উৰুৱাই ঐ হিয়া নচুৱাই হাউনি বায়ু মেঘালী বাই পিৰিতি লহৰে মন যে কপাই ঐ হিয়া পচাই নপানী বাঢ়িছে নৈৰে বুকুতে যৌৱনো বাঢ়িছে দেহৰ কোহে কোহে ইছাতি বিছাতি গাভৰু মন মোৰ কোনে নুবুজি পাই আকাশী বায়ু বতাহী বাই যৌৱন পছুৱাই মন উৰুৱাই ঐ হিয়া নচুৱাই লা 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 ও লা 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 দালে দালে পক্ষীয়ে কিনো গীত গায় গীতৰ সুৰে সুৰে মুকে নিচুকাই ছাতি সুবাসে বুকু চুই যায় সেই মিঠা পৰশে মুকে নুজুকাই মই ৰঙীন ৰঙীন পখিলে হৈ ৰং ছটিয়াও ঢৌৱে ঢৌৱে চিলমিলকৈ উঠি বাঢ়ি যাওঁ মই ৰঙীন ৰঙীন পখিলে হৈ ৰং ছটিয়াও ঢৌৱে ঢৌৱে চিলমিলকৈ উঠি বাঢ়ি যাওঁ মুদলি মুদলি গাভৰু মন মোৰ কোনে নুবুজি পাই আকাশী বায়ু বতাহী বাই যৌৱনৰ পছুৱাই মন উৰুৱাই ঐ হিয়া নচুৱাই অসম দেশৰ বাগিচাৰ কণমানি একাংশ শিল্পী এই মুহূৰ্তত ওলাই আহিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে একোজন যেন পখিলা খুব সুন্দৰকৈ তেওঁলোকে ওলাই আহিছে আহক আমি সেইসকল কণমানি শিল্পীৰ আনন্দত সকলোৱে এবাৰ মতলীয়া হৈ লওঁ মোৰ নাচি কৰো ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে সুৱালি ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি সিরিস্থলে ঘটি পাহি পাতা লম্বা পাবি বলি নাকে পিন্ধি নাক ফুলি জোৱান ভোলালি নাকে পিন্ধি নাক ফুলি জোৱান ভোলালি হে চম্পা নহয় মোৰে নাম চামেলি হে চম্পা নহয় মোৰে নাম চামেলি মই আপোনাৰ কাষলৈ আহিছোঁ মই গম পাইছিলোঁ যে আপুনি খুব সুন্দৰকৈ ভাওনা বচন গায় গতিকে শেহতীয়াকৈ দেখা গৈছে যে ভাওনাবিলাকৰ প্ৰতি নৱপ্ৰজন্মৰ চৰ্চাটো কিছু কমি আহিছে আমি যিদৰে ভিডিঅ' ছং এটা কৰিবলৈ কাৰণে উৎকণ্ঠিত হৈ থাকোঁ ঠিক তেনেদৰে ভাওনাৰ গুৰুত্ব কমি আহিছে ভাওনাৰ সংলাপ এটা শুনাই দিয়ক আপুনি চবেই শুনাকে ককাৰ বাবে এটা হাত চাপৰি লাগিব দেই ককাৰ বাবে এটা হাত চাপৰি
স্বৰ্গ মৰ্ত্য পাতাল তিনি তলৈক বিচাৰি হ'লেও গদাপানীক উলিয়াবই লাগিব। নমস্কাৰ। ধন্যবাদ জনাইছোঁ। আচলতে ককাৰ যদিও আচলতে বয়স হৈছে এতিয়াও দুৰ্দান্ত তৰুণ আৰু ডেকাৰ দৰে আচলতে এটা বলিষ্ঠ কণ্ঠ। ককা আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ককাৰ বাবে এটা হাত চাপৰি। প্ৰিয় দৰ্শক, এই ক্ষুদ্ৰ গাঁওখনত লুকাই আছে অলেখ প্ৰতিভা। ইতিমধ্যে সেই কথা আপুনি প্ৰত্যক্ষ কৰিছে। আমাৰ অনুষ্ঠান চাই ইতিমধ্যে আপুনি গম পাইছে। আৰু এই মুহূৰ্তত দেখিছে অন্য একাংশ নৃত্যশিল্পী খুব সুন্দৰকৈ সাজি কাচি ওলাই আহিছে। আমি কি চাম তোমালোকৰ পৰা? তাই আহোম সমন্বয় নৃত্য। Tokle paima serai doi ram luk nai se bing sing ya ke nam shau ken ma pai chan tokle paima serai doi ram luk nai se bing sing ya kha kam sang mai dai dang khau bin le kha kam sang mai dai dang khau bin le pasawan kek pinoi ma khau kung sia kun pasawan kek pinoi ma khau kung se আৰে হল শিল্পী দেখিছে আহোম সম্প্ৰদায়ৰ নিজস্ব স্বকীয় এক কৃষ্টি আমাৰ আগত তুলি ধৰিলে। আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইসকল শিল্পীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ঐতিহাসিক এখন ঠাইত আজি মই উপস্থিত আছোঁ আৰু ইয়াত আপুনি প্ৰত্যক্ষ কৰিছে যে আমি আপোনাক কথা দিয়া ধৰণে এটাৰ পাছত এটা ৰঙীন অনুষ্ঠান আপোনাৰ বাবে লৈ গৈছোঁ। একাংশ মহিলা আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰাগ নিউজৰ দৰ্শকসকলক আজি কি উপহাৰ দিব? বিশেষকৈ মহিলাসকলে বিয়া সভা হ'লে খুব উৰুলি দিয়ে। এই মুহূৰ্তত যদি আপুনি এটা উৰুলি দি দিয়ে, উৰুলি যদি আহিলেই যিহেতু পৰিৱেশ এটা সৃষ্টি হৈ গ'ল, এটা বিয়া নাম শুনিম সকলোৰে পৰা। ঘনে ঘনে হৰি ধনি ঘনে ৰুলি ঘনে ৰুলি আই দেৱে পাতি বহে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আচলতে নৃত্যই গীতেৰে আচলতে মুখৰিত হৈ পৰিছে এই সাংস্কৃতিক মজিয়া। আৰু বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক জগতখনত ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী ব্যক্তি এই মুহূৰ্তৰ মুখতে উপস্থিত আছে। কি ক'ব এই বিশেষ অঞ্চলটোত আপুনি সাংস্কৃতিক যিখিনি প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত আপোনালোকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব বিচাৰিব আজিৰ দিনটোত প্ৰাগ নিউজক? এইখন গাঁৱত আপোনালোকৰ চকুৰে নিশ্চয় দেখিছে কণমানিহঁতে কিমান প্ৰতিভা বুকুৰ মাজত লৈ আছে। এই সৰু পথাৰ নামৰ গাঁওখনত সৰু সৰু মানুহে সৰু সৰু ভাৱেৰে বহুত কিবা কিবি যেন লৈ আছে। আৰু তেনে এটি উদাহৰণ আপোনালোকৰ চেনেলৰ যোগে আমি সদায় দেখি থাকোঁ। প্ৰশান্ত ৰাজখোৱা, যিজন আমাৰ গাঁৱৰ বাসিন্দা, এইখন গাঁৱৰ গৌৰৱ, সেই প্ৰশান্ত ৰাজখোৱা এই ঠাইৰ পৰাই ওলাই গৈছে। তো আমি তেনেধৰণৰ প্ৰতিভাবিলাক প্ৰশান্তৰ পিছে পিছে আৰু যাতে আপোনালোকৰ সহযোগত আৰু আমি পিতৃসকলৰ কৰ্মৰ যোগেদি এই পিতৃসকলৰ চেষ্টাত এই কণমানিসকলৰ
কণমানিসকলৰ মাজৰ পৰা আৰু প্ৰশান্ত ৰাষ্ট্ৰ ওলাই যাওক তাৰে শুভ কামনা কৰিছোঁ আৰু আজি আপোনালোকৰ যি পদক্ষেপ তাক আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ কি ক'ব বিচাৰিব আপুনি আমি এই যিটো আপোনালোকৰ অনুষ্ঠান দেওবৰীয়া অনুষ্ঠান বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলটোৰ জৰিয়তে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ গাঁৱত বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আৰম্ভ কৰি গীত মাত আদি কৰিব বিচাৰে কিন্তু আমাৰ যিটো চৰকাৰৰ যি ব্যৱস্থা বৰ্তমানৰ যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাই আমাৰ গাঁওবিলাকক বৰ্তমান সময়ত কোঙা কৰি পেলাইছে কাৰণ ৰাস্তা পদূলি ভাল নহয় আপোনালোকে নিশ্চয় গম পালে আহোঁতে কিমান ঠেকেচা খাব লাগিব আপোনালোকৰ এই দেওবৰীয়া অনুষ্ঠানৰ পৰাই মই আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰখনে সোণোৱাল চৰকাৰখনে আমাৰ গাঁৱৰ মানুহবিলাকৰ খবৰ লওক কাৰণ আপুনিও গাঁৱৰ মানুহ আছিল গতিকে আমিও এই সৰুপথাৰ গাঁৱৰ পৰাই আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি গাঁৱৰ মানুহবিলাকক ৰাস্তা পথবিলাক ভালকৈ বনাওক তেতিয়া আমাৰ এই যি ছাত্ৰ ছাত্ৰী সকলো আগুৱাই যাওক বুলি আশা ৰাখিছোঁ নিশ্চয় চৰকাৰ সুদৃষ্টি পৰক আৰু ইয়াৰ পৰা বহু প্ৰতিভা ওলাই যাওক ইয়াৰ প্ৰত্যেকটো সমস্যা সমাধান হওক আমিও সেই কথা আমিও বিচাৰিছোঁ আচলতে প্ৰত্যেকখন গাঁও আচলতে এইদৰে সৃষ্টিৰ আকৰ হৈ পৰক সৃষ্টিৰ উৎস হৈ পৰক আমিও শুভকামনা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰ যাতে দৃষ্টিগোচৰ হয় আমি তাকো কামনা কৰিছোঁ এজাক কণমানি এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে তোমালোকক কোনে সজাই দিছে ইমান ধুনীয়াকৈ মূৰত এইবিলাক ধুনীয়াকৈ পাখি পিন্ধিছা গছপাত পিন্ধিছা কোনে সজাই দিছে বায়ে সজাই দিছে কি নাচিবা তোমালোকে এতিয়া মই পাহাৰী ছোৱালী বনৰ কেতেকী উলাহতে নাচি বাগি কৰো ধেমালি উলাহতে নাচি বাগি কৰো ধেমালি নাচোনৰ তালে তালে নিজৰ ৰাতি বৈ আহে কুলু কুলু সুৰেৰে হিয়া উপচি পৰে পাতৰাৰে মিঠা ৰদে কিনো কয় কানে কানে পাতৰাৰে মিঠা ৰদে কিনো কয় কানে কানে মই পাহাৰী ছোৱালী বনৰ কেতেকী উলাহতে নাচি বাগি কৰো ধেমালি উলাহতে নাচি বাগি কৰো ধেমালি কণমানিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে এইদৰে নৃত্যানুষ্ঠানে আজি জীপাল হৈ পৰা পৰিলক্ষিত হৈছে সৰুপথাৰৰ এই সাংস্কৃতিক মজিয়া আৰু এই মুহূৰ্তত মই এজন দাদাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আচলতে পাহাৰ ভৈয়ামৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে এই বিশেষ অঞ্চলটো কি ক'ব কিমান গৌৰৱান্বিত এই অঞ্চলৰ বাসিন্দা হিচাপে মই খুব অতিশয় আনন্দিত আমাৰ পাহাৰ ভৈয়ামৰ যি আমি একাকাৰ আমাৰ যি এই নৃত্য পৰিৱেশন কৰিছে আমি অতিশয় আনন্দিত হৈছোঁ আৰু আমি এটাই ইয়াৰ পৰা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বুজাব গৈছোঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠী আমি এক হৈ আমি বৰ অসম গঢ়াত আমি এইবিলাক নৃত্যশিল্পী আমাক বহুত অনুপ্ৰেৰণা যোগাব বৰ অসম গঢ়িবৰ কাৰণে গতিকে মই নথৈ আনন্দিত এগৰাকী কণমানি আছে এই মুহূৰ্তত মোৰ সৈতে আৰু কণমানিগৰাকীয়ে এটা কবিতা আবৃত্তি কৰিব তুমি কি কবিতা আবৃত্তি কৰিবা কণমানি গান নমস্কাৰ মোৰ নাম শ্ৰীমতী লিচা ৰাজখোৱা মই এটি কবিতা আবৃত্তি কৰিম কবিতাটিৰ শিৰোনাম অকণমানি গান কবি জ্যোতিপ্ৰসাদ আগৰৱালা মা মই আজি সোণ বৰণৰ সপোন দেখিলোঁ তোৰ আঙঠি ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ মা অ' মা তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল
তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহিল মা অ' মা তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহিল মা অ' মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙঠি বাঘৰ আৰু গোটেই গাতে অকা বকা সোণৰ ৰূপৰ আখৰ নমস্কাৰ ধন্যবাদ জনাইছোঁ এগৰাকী কণমানি শিল্পী কিন্তু ইমান সুন্দৰকৈ কবিতা আবৃত্তি কৰিছে কোনে শিকাইছে তোমাক কবিতাটো আবৃত্তি কৰিবলৈ বায়ে শিকাইছে ঠিক আছে ধন্যবাদ জনাইছোঁ তুমি সদায় এইদৰে কবিতা গাই থাকা আগলৈ তুমি আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া কবিতা আবৃত্তি কৰা আমি তোমাক ধন্যবাদ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত আহি উপনীত হৈছোঁহি মই একাংশ জ্যেষ্ঠ নাগৰিকৰ সৈতে কথা পাতিব বিচাৰিছোঁ আমি এতিয়া বিহু অনুষ্ঠানৰ অভিমুখে গৈ আছোঁ আপোনালোকৰ দিনৰ সেই বিহুৰ দিনবিলাক কেনেকুৱা আছিল মনত পৰেনে আপোনালোকৰ সেই বিহুৰ দিনবিলাক এইবিলাক আমাৰ মনত পৰে আমি সেই যিখিনি সময়ত আমি এই অনুষ্ঠানটো পাব লাগিছিলে সেই অনুষ্ঠানটো আমি নাপালোঁ 80 বছৰ বয়সত মই এইখিনি দেখিবলৈ পালোঁ মোৰ এইটো সৌভাগ্য হয় 80 বছৰটো কিন্তু আপোনাৰ ডেকা হৈ আছে আপুনি আজি তাৰিখতো আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ কেনেকুৱা আছিল আপোনাৰ আমিতো ককাতকৈ অকণমান আপোনালোক অকণমান জুনিয়ৰ হ'ব আপোনালোকে কেনেকৈ পাইছে বিহুটো এতিয়াতো যথেষ্ট পৰিৱৰ্তন হৈছে বিহুটোৰ নিশ্চয় আমি আচলতে 80 দশকৰ পৰা যিটো বিহু হুঁচৰি যিটো নিয়মটো কিছু আমি সলনি হৈ গৈছিল মাজতে সেই সুৰত আমি এতিয়া আচলতে সেই সুৰটোৱে লাগি আছে আমাৰ গাত এতিয়া হঠাতে কি হ'ল আপোনাৰ যিটো প্ৰশিক্ষণৰ বিহু আহিলে ধৰক ক্লাছিকেলটো সোমাই গ'ল তাত তেনেকুৱা ধৰণৰ এতিয়া সেই হুঁচৰিবিলাকত আমি আচলতে খাপ খাব নোৱাৰা হ'লোঁ বিহু নৃত্য দিওঁতে আমাৰ অসুবিধা হয় ধৰক আকৌ যিবিলাক কি আছে এইটো জাত আছে এইবিলাক গাঁৱতে আমাৰ অসুবিধা হৈ যায় হয় ধন্যবাদ জনাইছোঁ মই দুগৰাকী বাইদেউ অকণমান সন্মুখভাগত যদি আহে মই অকণমান জানিবলৈ চেষ্টা কৰিম মানে অসমীয়া জীয়ৰী হিচাপে বিহু নাচেনে নাই আপোনালোকে বিহু নাচোঁ আজি নাচিবনে ইয়াতে আমাৰ কেমেৰা সন্মুখত প্ৰায় নিজৰ কেমেৰা সন্মুখত অকণমান কেমেৰা সন্মুখলৈ আহিব লাগে আমি সকলোৱে একেলগে নাচিম কিন্তু আমি নাচটোৰ প্ৰাক মুহূৰ্তত প্ৰিয় দৰ্শক আপোনাক লৈ যাব বিচাৰিছোঁ অন্য এটা অনুষ্ঠানৰ মাজলৈ এগৰাকী কণ্ঠশিল্পী এই মুহূৰ্তত সাজু হৈ আছে ভূপেন্দ্ৰ সংগীত গাব তুমি নহয় তোমাৰ ভূপেন্দ্ৰ সংগীতৰ এটা কলি শুনিম শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম পাতি দিলা ভাৰতীৰ নুমলী গীত বচাবলে তুমি এতো বুকু পাতি দিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক খুব কম বয়সৰ পৰাই কবিতা চৰ্চা কৰা এগৰাকী শিল্পী এই মুহূৰ্তত মই লগ পাইছোঁ কি নাম তোমাৰ অৰুণজ্যোতি গগৈ ঠিক আছে আমি তোমাৰ কবিতাটো শুনো কি নাম কবিতাৰ মহিয়সী জয়া কবিতাৰ মাজতেই আছে মোৰ হত শ্ৰদ্ধাঞ্জলি সেই মহান সতী তোমালৈ বুলি শিৰ দুৱাও মই সহস্ৰবাৰ সেই সতী তোমাক জনাও নমস্কাৰ যি সময়ত নীতিবিহীন ৰাজনীতি আৰু স্বাৰ্থন্ধ বিষয়াৰ বিষাক্ত বীজাণুৱে নিশেষ কৰিব খুজিছিল অসমীয়াৰ জাতীয়ত্ব আৰু যুগমীয়া কৰিব খোজা 600 বছৰীয়া আহোমৰ স্বতন্ত্ৰতাক তেনেক্ষণত সেই মণিষা মহিয়সী তুমি অনন্যা ভূপেন্দ্ৰই কৈছিল বহাগ মাথোৱে ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ৰেখা এইসকল শিল্পীয়ে পৰিৱেশন কৰিব বিহু নাচ আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ সেই বিশেষ অনুষ্ঠান
কুলি কোমল মিঠা মাত বিহু বিহু লাগে গাত নাচনী নাচালি জালি মনৰ উলাহত নাচা কঁকাল ভাঙি বিহুৰ কলিত আজি মই উপস্থিত আছিলোঁ জয়মতীৰ স্মৃতি বিজড়িত এখন বিশেষ ঐতিহাসিক জেগাত আৰু ইয়াত অলেখ প্ৰতিভাৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে আৰু এইদৰে বিহুৰ আনন্দত সকলো মতলীয়া হৈ পৰিছে আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজ্যোতি শৰ্মা বিদায় লৈছোঁ প্ৰতি দেওবাৰে চাই থাকিব আপোনাৰ মৰমৰ অনুষ্ঠান অনুৰাগ এষাৰী মৰমৰ মাত